নমস্কাৰ বন্ধুসকল। আজি আমি স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ পাৰ্ট 3 লৈকে আমি আগবাঢ়িছোঁ। স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ আজিৰ টপিকত আমি এভাৰেজ স্পীডৰ প্ৰব্লেমবিলাক কেনেকৈ কৰে আমি সেইটো শিকিবলৈ ট্ৰাই কৰিম। ঠিক আছে। এভাৰেজ স্পীড মানে কি হয়? এভাৰেজ স্পীডৰ এটা ফৰ্মুলা আছে। এভাৰেজ স্পীড মানে হয় টোটেল ডিষ্টেন্স কভাৰ্ড বাই টোটেল টাইম। এই চিম্পল ফৰ্মুলাটোৱে হৈছে আমাৰ এভাৰেজ স্পীড উলিয়াব পাৰোঁ। ঠিক আছে। এই ফৰ্মুলাটো চাওক, আপোনাৰ আমাৰ আগৰ যোনটো ফৰ্মুলা আছিলে, হয় নাই? আগৰ ফৰ্মুলাটো কি আছিলে? স্পীড ইজ নাথিং বাট স্পীড কি হয়? ডিষ্টেন্স বাই টাইম হয়। সেই যোনটো স্পীড ডিষ্টেন্স বাই টাইম হয়, সেই চেম স্পীড ইকুৱেলছ টু ডিষ্টেন্স বাই টাইমে এভাৰেজ স্পীডো হয়। এভাৰেজ স্পীডত খালি ডিফাৰেন্সটো কি হৈ গ'ল? টোটেল ডিষ্টেন্স বাই টোটেল টাইম। ঠিক আছে। নৰ্মেলি কুৱেশ্যনবিলাকত কি হয়? নৰ্মেলি কুৱেশ্যনবিলাকত থাকে যে এক্স আৰু ৱাই এটা ডিষ্টেন্স আছে, এক্স আৰু ৱাইৰ মাজত এটা ডিষ্টেন্স আছে, আৰু ছাপ'জ এ এটা মানুহ আছে, এই মানুহটোৱে এক্সৰ পৰা ৱাইলৈকে যায়, হয়নে? আৰু এৰ স্পীডটো ছাপ'জ 50 কিলোমিটাৰ পাৰ আৱাৰ বুলি দিয়া থাকে। এই স্পীডটো কি হয়? এই স্পীডটো কনষ্টেণ্ট থাকে। মানে প্ৰিভিয়াছ কুৱেশ্যনছৰ কথা কৈছোঁ, যোনবিলাক আমি আগৰ টপিকত পঢ়িলোঁ। আগৰ টপিকত কি পালোঁ যে এই যোনটো স্পীড দিলে, এই স্পীডটো থ্ৰু আউট দ্য ডিষ্টেন্স, এই ডিষ্টেন্সটোত কি হৈ গ'ল? এই থ্ৰু আউট দ্য ডিষ্টেন্স এই স্পীডটো কি হৈ আছে? কনষ্টেণ্ট হৈ আছে। মানে 50 কিলোমিটাৰতে গৈ আছে। ঠিক আছে। কিন্তু এভাৰেজ স্পীডৰ যোনটো কনচেপ্ট হয়, এভাৰেজ স্পীডৰ কনচেপ্টটো ক'ত আহে? যেতিয়া স্পীডটো বেলেগ বেলেগ থাকে। ঠিক আছে। যেনেকৈ ছাপ'জ এক্সৰ পৰা ৱাইলৈকে এটা ডিষ্টেন্স এটা আছে, হা, এইটো এক্সৰ পৰা ৱাইলৈকে ডিষ্টেন্স এটা আছে, আৰু এটা মানুহ আছে, হয়নে? এই মানুহটোৱে কি কৰিলে? এই আধা কিলোমিটাৰ মানে হাফ অফ দ্য ডিষ্টেন্স, ঠিক আছে, হাফ ডিষ্টেন্সে কি কৰিলে? 50 কিলোমিটাৰ পাৰ আৱাৰত মুভ কৰিলে। 50 কিলোমিটাৰ পাৰ আৱাৰত মুভ কৰিলে। তাৰপিছত এই আধা ডিষ্টেন্স কভাৰ কৰাৰ পিছত সি কি কৰিলে? স্পীডটো ছাপ'জ কমাই দিলে। স্পীডটো কমাই পিনে 20 কিলোমিটাৰ পাৰ আৱাৰ কৰি দিলে। ঠিক আছে। এতিয়া কি হ'ল? এই স্পীডটো বেলেগ হৈ গ'ল। আগতে সি 50 কিলোমিটাৰত গৈ আছিলে, তাৰপিছত কি কৰিলে? সি 20 কিলোমিটাৰত যোৱা আৰম্ভ কৰিলে আধা কভাৰ কৰাৰ পিছত। তাৰমানে কি? এই যিহেতু স্পীডটো এটা বেলেগ হৈ গ'ল, ইহঁতৰ এটা আমি এভাৰেজ এটা স্পীড উলিয়াব পাৰোঁ। সেই এভাৰেজ স্পীডটো কি হ'ব? টোটেল ডিষ্টেন্স, হয়নে? এই ইয়াৰ পৰা ইয়ালৈকে যোনটো টোটেল ডিষ্টেন্স হ'ব, সেই টোটেল ডিষ্টেন্সটো আমি ল'ম ডিভাইড বাই টোটেল টাইম কিমান লাগিলে এই ডিষ্টেন্সখিনি কভাৰ কৰিবলৈ। ঠিক আছে। চ' এই চিম্পল ফৰ্মুলাটো দি আমি প্ৰব্লেমছখিনি আমি সলভ কৰিব ট্ৰাই কৰিম। ঠিক আছে। প্ৰব্লেমছলৈ আগবাঢ়িছোঁ। কি কৈছে কুৱেশ্যনটোত? যে এ মেন কভাৰ্ড ট্ৰেভেল ফৰ 4 hours 30 minutes in a car to cover 100 kilometer and travel 6 hours 30 minutes in a bus to cover 120 kilometer. এতিয়া find the average speed of the man in the whole journey. ইজি কুৱেশ্যন। ঠিক আছে। ইয়াতে কি কৈছে? যে এভাৰেজ স্পীডটো সুধিছে, এভাৰেজ স্পীডটো উলিয়াব দিছে। তো এভাৰেজ স্পীড মানে কি হয়? টোটেল ডিষ্টেন্স বাই টোটেল টাইম। এইটো হৈছে এভাৰেজ স্পীড। এতিয়া মানুহজনে টোটেল ডিষ্টেন্স কিমান কভাৰ কৰিলে? প্ৰথমতে সি 4.5 ঘণ্টা সি কাৰেৰে ট্ৰেভেল কৰিলে 100 কিলোমিটাৰ, নহয় জানো? প্ৰথমতে সি কভাৰ কৰিলে 100 কিলোমিটাৰ। তাৰপিছত সি নেক্সট কিমান কভাৰ কৰিলে? সি বাছেৰে কভাৰ কৰিলে। বাছেৰে কিমান কভাৰ কৰিলে? 120 কিলোমিটাৰ। হা, এতিয়া এইটো হৈ গ'ল টোটেল ডিষ্টেন্স। টোটেল টাইম কিমান লাগিলে তাক গোটেই ডিষ্টেন্সটো কভাৰ কৰিবলৈ? গোটেই ডিষ্টেন্সটো কভাৰ কৰিবলৈ তাক 4 hour 30 minutes আৰু 6 hour 30 minutes, হয় নাই? 4 + 6 আপুনি 10 আহি গ'ল, 10 ঘণ্টা, আৰু 30 minutes এড কৰিলে আৰু 1 ঘণ্টা, গতিকে 11 ঘণ্টা আহিলে। চ' টোটেল টাইম কিমান লাগিলে তাক? 11 ঘণ্টা। ঠিক আছে। এতিয়া ওপৰত যদি আপুনি প্লাছ কৰি দিয়ে, কিমান আহিলে? এইটো 220, হয় নে নহয়?
220 divided by 11. So answer to কি হৈ গল 20 কিলোমিটাৰ পাৰ আৱাৰ। এইটো এনসাৰটো হৈ গল 20 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, ইজি কুৱেশ্যন, এইটো চবতকৈ বেছিক কুৱেশ্যন আছিলে। নেক্সট কুৱেশ্যনলৈ আহিছো। নেক্সট কুৱেশ্যন কি কৈছে, a man covered 120 kilometer with 40 kmph. Another 180 kilometer with 45 kilometer per hour, and final 200 kilometer with 25 kilometer per hour. Find the average speed of the man for the whole journey. ঠিক আছে, আকৌ আমাক এভাৰেজ স্পীডে উলিয়াব দিছে। এভাৰেজ স্পীডৰ ফৰ্মুলা কি হয়? এভাৰেজ স্পীড হয় টোটেল ডিষ্টেন্স ডিভাইডেড বাই টোটেল টাইম। টোটেল টাইম, ঠিক আছে। টোটেল ডিষ্টেন্সটো চাওক, টোটেল ডিষ্টেন্সটো কি আহিব? টোটেল ডিষ্টেন্সটো আমাৰ দিয়াই আছে, মানে প্ৰথমতে সি 120 কিলোমিটাৰ, ঠিক আছে, 120 কিলোমিটাৰ সি ট্ৰেভেল কৰে। হা, তাৰপিছত সি 180 কিলোমিটাৰ ট্ৰেভেল কৰে, 180 কিলোমিটাৰ কভাৰ কৰে, তাৰপিছত কিমান কৰে? 200 কিলোমিটাৰ সি ট্ৰেভেল কৰে। ঠিক আছে, তে টোটেল কিমান আহিলে? এইটো যদি এড কৰে 300, 500, নহয় জানো? টোটেল ডিষ্টেন্স আমাৰ 500 কিলোমিটাৰ, সেইটো আমাৰ গম পাই গলো। টোটেল টাইম লাগে, ঠিক আছে। কুৱেশ্যনটোত কি দিছে? কুৱেশ্যনটোত টাইমটো দিয়া নাই, কুৱেশ্যনটোত দিছে স্পীড, গতিকে আমি টাইমটো উলিয়াই ল'ব লাগিব। ঠিক আছে, চ' প্ৰথম কেছত কি হয়? প্ৰথম কেছত সি টাইম মানে কি আছিলে? টাইম মানে আমাৰ ডিষ্টেন্স বাই স্পীড আছিলে, সেইটো আমি জানো। প্ৰথম কেছত কি হয়? প্ৰথম কেছত সি 120 কিলোমিটাৰ ট্ৰেভেল কৰে কিমান স্পীডত? 40 স্পীডত, নহয় জানো? চ' প্ৰথম কেছত আপোনাৰ যোনটো টাইম আহিব, টাইমটো কিমান আহিব? 3 ঘণ্টা, 3 ঘণ্টা লাগিলে। ঠিক আছে, ছেকেণ্ড কেছ, ছেকেণ্ড কেছত কি কৰিলে? সি 180 কিলোমিটাৰ ট্ৰেভেল কৰিলে, নহয় জানো? 180 কিলোমিটাৰ সি ট্ৰেভেল কৰিলে, সি কিমান স্পীডত ট্ৰেভেল কৰিলে? 45 কিলোমিটাৰ পাৰ আৱাৰত ট্ৰেভেল কৰিলে, 45 কিলোমিটাৰ পাৰ আৱাৰত ট্ৰেভেল কৰিলে। ঠিক আছে, এতিয়া 180 45 কিলোমিটাৰ ট্ৰেভেল কৰে, এইটো যদি আপুনি চাই কিমান ঘণ্টা আহিলে? 4 ঘণ্টা আহিলে। ঠিক আছে, এতিয়া কেছ 3, হয়নে? কেছ 3, লাষ্টতে কিমান ট্ৰেভেল কৰিলে? লাষ্টতে 200 ঘণ্টা, সি 200 কিলোমিটাৰ ট্ৰেভেল কৰিলে। 200 কিলোমিটাৰ সি কিমানত ট্ৰেভেল কৰিলে? 25 কিলোমিটাৰ পাৰ আৱাৰ ট্ৰেভেল কৰিলে। গতিকে লাষ্টত তাৰ কিমান সময় লাগিলে? এই ডিভাইড কৰে আপোনাৰ 8 আৱাৰ্ছ লাগিলে। চ' টোটেল টাইম কিমান হ'ল? টোটেল টাইম তাৰ কিমান লাগে? 3 ঘণ্টা, 4 ঘণ্টা আৰু 8 ঘণ্টা। ঠিক আছে, গতিকে 3 + 4 7, 7 + 8 আপোনাৰ 15, নহয় জানো? টোটেল টাইম আপোনাৰ কিমান লাগিলে? 15। এতিয়া যদি আপুনি এইটো 5ৰে ডিভাইড কৰে, তো 5 আপোনাৰ 100 আহিব, আৰু 5 3 জাৰ, চ' 100 ডিভাইড বাই 3, মানে 33.33 কিলোমিটাৰ পাৰ আৱাৰ। চ' এনচাৰটো কি হৈ গ'ল আমাৰ? 33 কিলোমিটাৰ পাৰ আৱাৰ। বুজিলে? একদম চিম্পল কুৱেশ্যন। আগৰ কুৱেশ্যনটোত কি কৰিছিলে? আগৰ কুৱেশ্যনটোত ডাইৰেক্টলি টাইমটো দিয়েই দিছিলে, এই 4 ঘণ্টা আৰু 6 ঘণ্টা ডাইৰেক্টলি টাইমটো দি দিছিলে, সেইকাৰণে আমি টাইমটো এড কৰিব পাৰিছিলোঁ। এইটো কুৱেশ্যনত আপোনাৰ টাইমটো দিয়া নাছিলে, গতিকে আমি টাইমটো উলিয়াই ল'লোঁ, উলিয়াই পিনে আমি এড কৰি পিনে এই ফৰ্মুলাত বহাই দিলোঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এইটো কুৱেশ্যন অকণমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, a man completes a certain journey by a car if he covered 25% of the distance at a speed of 5 kilometer per hour, 35% of the distance at 7 kilometer per hour, and the remaining of the distance at 4 kilometer per hour. His average speed is, ঠিক আছে, এভাৰেজ স্পীডটো সুধিছে। চ' এভাৰেজ স্পীডৰ আমি ফৰ্মুলাটো প্ৰথমে লিখি লওঁ। এভাৰেজ স্পীড মানে কি? টোটেল ডিষ্টেন্স ডিভাইড বাই টোটেল টাইম, নহয় জানো? এতিয়া
ইয়াত চাওক আপোনাৰ ইয়াত টোটেল ডিষ্টেঞ্চটো দিয়া নাই হা, টোটেল যোনটো ডিষ্টেঞ্চ হ'ব এই টোটেল ডিষ্টেঞ্চটো আমাৰ দিয়া নাই, কিন্তু কুৱেশ্যনত কি কৰিছে, কুৱেশ্যনত পাৰ্চেণ্টেজ হিচাপত দিছে, পাৰ্চেণ্টেজ অফ দ্য ডিষ্টেঞ্চ, ঠিক আছে, 25%, 35%, আকৌ ৰিমেইনিং, ঠিক আছে। চ' এনেকুৱা কুৱেশ্যনবিলাকত য'ত পাৰ্চেণ্টেজ থাকে আমি এজিউম কৰিব পাৰোঁ, ঠিক আছে, এজিউম কৰিব পাৰোঁ। এজিউম কি কৰিম, যে টোটেল ডিষ্টেঞ্চটো আমি এজিউম কৰি ল'ম, যে আমি ধৰি ল'ম যে টোটেল ডিষ্টেঞ্চটো কি হ'ব 100 কিলোমিটাৰ, ঠিক আছে। 100 কিলোমিটাৰ কিয় ধৰিলোঁ, কাৰণ বাকীবোৰ যোনবিলাক আছে পাৰ্চেণ্টেজত দিয়া আছে 25%, 35%, এই 100 ধৰিলে কি হ'ব, আমি সেই পাৰ্চেণ্টেজটো উলিয়াবলৈ আমাৰ ইজি হৈ যাব, ঠিক আছে। এতিয়া চাওক টোটেল ডিষ্টেঞ্চ যদি 100 কিলোমিটাৰ ধৰোঁ, হয়নে, প্ৰথম কিমান কভাৰ কৰিলে, 25% কভাৰ কৰিলে, হয় নাই। এই কেছ ওৱানত হা, কেছ ওৱানত চাওক আপুনি, কেছ ওৱানত তাৰ কি হ'ল, সি ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে, সি 25%, 25% অফ 100 সেইটো কি হ'ব, 25 কিলোমিটাৰ সি কভাৰ কৰিলে, ঠিক আছে। সেইকাৰণে আমি 100 ইউজ কৰিছোঁ, যাতে আমি ডাইৰেক্ট 25 আমি লিখিব পাৰোঁ, ঠিক আছে। আৰু কেছ ওৱানত আপুনি যদি চাই সি কিমান স্পীডত ট্ৰেভেল কৰিছিলে, সি কিমান স্পীডত ট্ৰেভেল কৰিছিলে, সি 5 কিলোমিটাৰ পাৰ আৱাৰত ট্ৰেভেল কৰিছিলে, 5 kmph, ঠিক আছে। চ' কেছ ওৱানত আপোনাৰ টাইমটো কিমান পাই গ'লোঁ আমি, ডিষ্টেঞ্চ বাই স্পীড 25/5, সেইটো হ'ব আপোনাৰ 5 ঘণ্টা, ঠিক আছে। কেছ টু, হয়নে, কেছ টুত কি হ'ল, নেক্সট কেছ চাওক 35% অফ ডিষ্টেঞ্চ, হয়নে, 35% অফ 100 কিমান আহিব, 35 কিলোমিটাৰ, তো কেছ টু সি কি হৈ গ'ল, 35 কিলোমিটাৰ গ'ল। প্ৰথম সি 25 কিলোমিটাৰ কিমানত গ'ল, 5 কিলোমিটাৰ পাৰ আৱাৰত গ'ল। চ' তাক প্ৰথম 25 কিলোমিটাৰ যাবলৈ তাক সময় কিমান লাগিলে, 5 ঘণ্টা লাগিলে। ছেকেণ্ড সি বাকী যোনখিনি 35 কিলোমিটাৰ হ'ল, মানে 25 কিলোমিটাৰ যোৱাৰ পিছত সি নেক্সট 35 কিলোমিটাৰ সি কিমান স্পীডত যোৱা বুলি কৈছে, 7 কিলোমিটাৰ পাৰ আৱাৰত যোৱা বুলি কৈছে, 7 কিলোমিটাৰ পাৰ আৱাৰত যোৱা বুলি কৈছে। চ' নেক্সট 35 কিলোমিটাৰত তাক কিমান টাইম লাগিব, 35/7, গতিকে এইটো তোমাৰ 5 ঘণ্টা লাগিলে, ঠিক আছে। এতিয়া লাষ্ট কেছ, হয়নে, এই 100ৰ 25 গ'ল, 35ও গ'ল, তাৰমানে কিমান গুচি গ'ল, টোটেল টোটেল 60 কিলোমিটাৰ গুচিয়ে গ'ল। ৰিমেইনিং, ৰিমেইনিং অফ দ্য ডিষ্টেঞ্চ, ৰিমেইনিং কিমান থাকিলে, ৰিমেইনিং 40 কিলোমিটাৰ থাকিলে, কাৰণ 60 কিলোমিটাৰ সি অলৰেডি কভাৰ কৰিয়ে ল'লে হা, আৰু ৰিমেইনিং 40 কিলোমিটাৰ সি কিমান স্পীডত কভাৰ কৰিলে, 4 কিলোমিটাৰ পাৰ আৱাৰত কভাৰ কৰিলে, 4 কিলোমিটাৰ পাৰ আৱাৰত কভাৰ কৰিলে। চ' লাষ্টৰ ৰিমেইনিং তাক কভাৰ কৰোঁতে কিমান টাইম লাগিলে, 10 আৱাৰ্ছ লাগিলে, 40/4 10 আৱাৰ্ছ, ঠিক আছে। এতিয়া আমি এভাৰেজ স্পীডৰ ফৰ্মুলালৈকে আহি যাওঁ। এভাৰেজ স্পীডত আমাক কি লাগে, টোটেল ডিষ্টেঞ্চ, টোটেল ডিষ্টেঞ্চ আমি কি ধৰিছিলোঁ, 100 ধৰিছিলোঁ, নহয় জানো, 100, টোটেল টাইম লাগিব, টোটেল টাইম কিমান হ'ব, 5 + 5 + 10 20, 20, চ' এনচাৰ কিমান, এনচাৰ আহিলে আপোনাৰ 5 কিলোমিটাৰ পাৰ আৱাৰ, বুজিলে। চ' এনচাৰটো কি হৈ গ'ল, 5 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ। এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'ব পাৰে এভাৰেজ স্পীডৰ, ইয়াতকৈ ডিফিকাল্ট কুৱেশ্যন আৰু আহিব নোৱাৰে আৰু, ঠিক আছে। ইয়াতে কি কৈছে, মানে এইটো কুৱেশ্যন কৰাৰ আগতে মই কনচেপ্ট এটা ক্লিয়াৰ কৰি দিছোঁ, কনচেপ্ট এটা ক্লিয়াৰ কৰি দিছোঁ, ঠিক আছে। যদি ডিষ্টেঞ্চ যদি ছেম থাকে, যদি ডিষ্টেঞ্চটো আপোনাৰ ছেম ছেম হৈ আছে, আৰু সেই ছেম ডিষ্টেঞ্চটো বেলেগ বেলেগ স্পীডত কভাৰ কৰিছে, মানে প্ৰথমতে ছাপ'জ S1 স্পীডত কভাৰ কৰিছে, আৰু এবাৰ কি কৰিলে, প্ৰথম কেছত সি S1 স্পীডেৰে কভাৰ কৰিলে, আৰু ছেকেণ্ড কেছত সি S2 স্পীডেৰে কভাৰ কৰিলে হা, তেতিয়া যোনটো এভাৰেজ স্পীডৰ যোনটো ফৰ্মুলা হয়, এভাৰেজ স্পীডৰ যোনটো ফৰ্মুলা হয়, সেইটো কি হয়,
2 times of s1 into s2 divided by s1 plus s2 হয়। এইটো ফৰ্মুলা আপোনালোকে হয়তো জানেই, এইটো ফৰ্মুলা চবতে ইউজ হয়। এইটো ফৰ্মুলা কেতিয়া ইউজ হয়? যেতিয়া আমি ডিষ্টেন্সটো ছেম থাকে। হা, দুটা বোথ কেছত কি হয়, ডিষ্টেন্সটো ছেম থাকে। আৰু এটা কেছত কি হয়, সি স্পীড s1 এৰে ট্ৰেভেল কৰিব, ছেকেণ্ড কেছত সি সেই ছেম ডিষ্টেন্সটো s2 স্পীডত কভাৰ কৰিব। যদি ছেম ডিষ্টেন্সটো বেলেগ বেলেগ কেছত দুটা বেলেগ বেলেগ স্পীডত ট্ৰেভেল কৰিছে, তেতিয়া মানে আমাৰ এভাৰেজ স্পীডটো আমি উলিয়াব পাৰোঁ। তাত আমি এইটো ফৰ্মুলা ইউজ কৰিব, 2 ইনটু s1 s2 বাই s1 প্লাছ s2। ঠিক আছে, এইটো কেনেকৈ ওলাই সেইটোৰ এটা আমি মানে আপোনালোকক মই দেখাব পাৰিম। ঠিক আছে, মানে এই ফৰ্মুলাটো আমি কেনেকৈ পালোঁ। যেনেকৈ ছাপ'জ কি হৈ গ'ল, ছাপ'জ এক্স আৰু ৱাইৰ মাজত এটা ডিষ্টেন্স এটা আছে। এক্স আৰু ৱাইৰ মাজত এটা ডিষ্টেন্স আছে। এই ডিষ্টেন্সটো আমাৰ কি হৈ গ'ল, ডি। ঠিক আছে, এতিয়া এ এটা মানুহ আছিলে, এই মানুহটোৱে এই এক্সৰ পৰা ৱাই যাওঁতে সি s1 স্পীডেৰে যায়। ঠিক আছে, আকৌ সেই ছেইম মানুহটোৱে এই ৱাইৰ পৰা আকৌ এক্সলৈ ঘূৰি আহে। ৱাইৰ পৰা ঘূৰি আহোঁতে সি কি কৰিলে, স্পীডটো চেঞ্জ কৰি দিলে, স্পীডটো s2 কৰি দিলে। ঠিক আছে, এতিয়া আমি যদি আমাৰ প্ৰিভিয়াছ ফৰ্মুলা মতে যাওঁ, হয়নে, এভাৰেজ স্পীড মানে কি হয়, এভাৰেজ স্পীড মানে হয় আমাৰ টোটেল ডিষ্টেন্স বাই টোটেল টাইম। ঠিক আছে, টোটেল ডিষ্টেন্সটো কি হৈ গ'ল, টোটেল ডিষ্টেন্সে কিমান কভাৰ কৰিলে, প্ৰথমতে এক্সৰ পৰা ৱাই গ'ল, হয়নে, প্ৰথমতে এক্সৰ পৰা সি ৱাই গ'ল, ডিষ্টেন্স কিমান কভাৰ কৰিলে, ডি। আকৌ সি ৱাইৰ পৰা এক্সলৈ ঘূৰি আহিলে, চ' আকৌ সি এটা ডিষ্টেন্স ডি ট্ৰেভেল কৰিছে, টোটেল ডিষ্টেন্স কি হৈ গ'ল, ডি প্লাছ ডি। ঠিক আছে, তাৰপিছত টোটেল টাইম, টোটেল টাইমটো কেনেকৈ উলিয়াম, প্ৰথমখিনি চাওক, প্ৰথম সি ডিষ্টেন্স কিমান ট্ৰেভেল কৰিলে, ডি ট্ৰেভেল কৰিলে, হয় নাই, ডি ট্ৰেভেল কৰিলে, কিন্তু কিমান স্পীডত ট্ৰেভেল কৰিলে, s1 স্পীডত ট্ৰেভেল কৰিলে। তাৰপিছত সি আকৌ ছেইম ডিষ্টেন্স সি ডি এ ট্ৰেভেল কৰিলে, নহয় জানো, কিমান স্পীডত ট্ৰেভেল কৰিলে, s2 স্পীডত ট্ৰেভেল কৰিলে। চ' টাইম কিমান আহিব, ডি বাই s2। ঠিক আছে, এইটো যদি আপুনি চল্ভ কৰে, ওপৰত আপোনাৰ 2 টাইমছ অফ ডি আহিলে, আৰু এই ডিটো যদি আপুনি কমন লয়, 1 বাই s1 প্লাছ 1 বাই s2 হৈ গ'ল। ঠিক আছে, এইটো যদি কাটি দিয়ে, ডি আৰু ডিটো কেনচেল হৈ গ'ল। এইটো আপুনি চল্ভ কৰিলে কি পাব, 2 টাইমছ অফ s1 ইনটু s2 বাই s1 প্লাছ s2। এভাৰেজ স্পীড আমি পাই গ'লোঁ। এভাৰেজ স্পীডৰ যোনটো ফৰ্মুলা, 2 টাইমছ অফ s1 s2 বাই s1 প্লাছ s2, এই ফৰ্মুলাটো আমি ডিৰাইভ কৰি দিলোঁ। ইয়াত যিহেতু ডিষ্টেন্সটো ছেইম আছে আৰু স্পীডটোহে চেঞ্জ হৈ আছে, গতিকে এই ডিষ্টেন্সটো কেনচেল হৈ যায়, সেইটো কাৰণে ফৰ্মুলা ডিষ্টেন্সটো নাহেই, বুজি পালে। চ' এইটো ফৰ্মুলা আমি ইউজ কৰি পিনে এই চামটো আমি চল্ভ কৰিব ট্ৰাই কৰিম। ঠিক আছে, আমি এইখিনি ইৰেজ কৰি লৈছোঁ। আপোনাক যদি লাগে এইখিনি ডিৰাইভেশ্যনখিনি আপোনালোকে পজ কৰি পিনে ভিডিঅ'টো আপোনালোকে কপিত নোট ডাউন কৰি ল'ব পাৰিব। ইয়াত আমাৰ এভাৰেজ স্পীডৰ ফৰ্মুলাটো ইয়াত লিখা আছে। ঠিক আছে, আমি কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যনটো কি কৈছে, যে আনন্দ ৱাকছ ফ্ৰম এক্স টু ৱাই এণ্ড বেক ইন আ চাৰ্টেন টাইম এট আ ৰেট অফ 14 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, প্ৰথম কেছ, হা, দুটা ডিষ্টেন্স আছে এক্সৰ পৰা ৱাই, হয় নে নহয়, এক্সৰ পৰা ৱাইলৈকে এটা ডিষ্টেন্স আছে বুলি কৈছে। প্ৰথম কেছত কি হয়, প্ৰথম কেছত কি হয়, আনন্দে এক্সৰ পৰা ৱাইলৈকে যায়, আকৌ বেক কৰে, হয়নে, ইন আ চাৰ্টেন টাইম এটা ৰেট অফ 14 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, চ' প্ৰথম কেছত আনন্দৰ যোনটো স্পীড হয় সেইটো
14 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে, সি গৈছে 14 কিলোমিটাৰ পাৰ আৱাৰত, ঘূৰিও আহিছে 14 কিলোমিটাৰ পাৰ আৱাৰত। চ' এইটোত আপোনাৰ একো কেছে নাই, যিহেতু স্পীডটো ছেমেই হৈ আছে। গতিকে স্পীডটো ছেম হ'লে এভাৰেজ স্পীড ওলোৱা একো কনচেপ্ট নাহে। ঠিক আছে, ছেকেণ্ড কেছত হা, বাট ইফ হি ৱাট ৱাক ফ্ৰম এক্স টু ৱাই এট 15 কিলোমিটাৰ পাৰ আৱাৰ। ছেকেণ্ড কেছত কি কৈছে, ছেকেণ্ড কেছত মই এটা দেখাই দিছোঁ দেই। কেছ টু, কেছ ওৱানটো চিম্পল আছিলে, সি 14ত গ'ল আকৌ 14ত ঘূৰিও আহিলে, গতিকে তাৰ স্পীডটো ছেম থাকিলে 14। ঠিক আছে, কেছ টুত কি হ'ল, কেছ টুত আনন্দে কি কৰিলে, যাওঁতে সি কি কৰিলে 15 কিলোমিটাৰ পাৰ আৱাৰত গ'ল, 15 কিলোমিটাৰ পাৰ আৱাৰত গ'ল হা। আকৌ বেক ফ্ৰম ৱাই টু এক্স এট ৰেট অফ 10 কিলোমিটাৰ পাৰ আৱাৰ, সি গৈ পিনে ঘূৰি আহিলে হা, ঘূৰি আহোঁতে তাৰ স্পীডটো কি হৈ গ'ল, আকৌ 10 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল। তো দুটা স্পীড ডিফাৰেণ্ট হৈ গ'ল। যিহেতু দুটা স্পীড ডিফাৰেণ্ট হৈ গ'ল, এতিয়া আমি ইহঁতৰ এভাৰেজ স্পীড এটা উলিয়াব লাগিব। ঠিক আছে, এভাৰেজ স্পীড। আৰু চাওক এটা বস্তু চাওক, দুইটাৰে আপোনাৰ কি হৈ গ'ল, দুটা কেছতে, প্ৰথম কেছতো আপোনাৰ এই ডিষ্টেঞ্চটো ছেম হৈ গ'ল। প্ৰথম কেছ মানে ই যাওঁতেও ছেম ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে, আহোঁতেও ছেম ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে। চ' ডিষ্টেঞ্চটো কি হৈ আছে, ডিষ্টেঞ্চটোতো আমাৰ ছেম হৈ আছে, চেঞ্জ হোৱা নাই, খালি স্পীডটোহে চেঞ্জ হৈছে। স্পীডটো প্ৰথমতে 15ত গ'ল, আকৌ ঘূৰি আহোঁতে 10ত গ'ল। গতিকে আমি এভাৰেজ স্পীডটো উলিয়াই ল'ব পাৰিম, নহয় জানো? এভাৰেজ স্পীডটো কি হ'ব, 2 টাইমছ অফ স্পীড 1 ইনটু স্পীড 2 বাই স্পীড 1 প্লাছ স্পীড 2। এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিছোঁ। ঠিক আছে, এতিয়া 2 টাইমছ অফ, প্ৰথম স্পীড কিমান আছিলে, 15 আছিলে, ঘূৰি আহোঁতে স্পীড তাৰ কিমান আছিলে, 10 আছিলে, ডিভাইড বাই S1 প্লাছ S2 হয়নে, 15 প্লাছ 10 25, 5এৰে যদি কাটো হয়নে, 5 3 জাৰ 15, 5 5 জাৰ 5 2 জাৰ 10। তো এনচাৰটো কিমান আহিলে, এভাৰেজ স্পীডটো কিমান আহিলে, 12 কিলোমিটাৰ পাৰ আৱাৰ, নহয় জানো? চ' সি কেছ টু যোনটো হ'ল, কেছ টুত আপোনাৰ যোনটো স্পীড আহিলে, তাৰ স্পীডটো কিমান আহি গ'ল, 12 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া কেছ ওৱান আৰু কেছ টুৰ আমি স্পীডৰ ৰেচিঅ'টো গম পাই গ'লো হয়নে। এইটো যদি আমি 2ৰে কাটে, এইপিনে আপোনাৰ 7 আহিব আৰু এইপিনে আপোনাৰ 6 আহিব। ঠিক আছে, এতিয়া আমি যে পঢ়িছিলোঁ আগতে, টাইম ইজ ইকুৱেলছ টু, ৰ'ব দেই, আমি যে আগতে পঢ়িছিলোঁ, এইটো কি আছিলে, 6 আছিলে, যে স্পীড ইজ ইকুৱেলছ টু ডিষ্টেঞ্চ বাই টাইম। ঠিক আছে, আৰু যিহেতু এটা ডিষ্টেঞ্চটো আপোনাৰ কি হৈছে, ডিষ্টেঞ্চটো কনষ্টেণ্ট আছে বহুত দা কেছত। এই কেছ ওৱান আৰু কেছ টুত কি হৈ আছে, ডিষ্টেঞ্চটোতো ছেম হৈ আছে, ডিষ্টেঞ্চটো ছেম কনষ্টেণ্ট। গতিকে স্পীড আৰু টাইমটো কি ৰিলেশ্যন বনাই আছে, ইনভাৰ্চলি প্ৰপৰ্চনেল বনাই আছে। তাৰমানে কি হ'ব, সিহঁতৰ ৰেচিঅ'টো ইনভাৰ্চ হ'ব, নহয় জানো? গতিকে স্পীডৰ ৰেচিঅ' যদি 7:6 হৈ আছে, টাইমৰ ৰেচিঅ' কি হৈ গ'ল, 6:7 হৈ গ'ল। ঠিক আছে, এতিয়া কি কৈছে, যে যেতিয়া সি কেছ টু, মানে এই যোনটো কেছ টু হৈ গ'ল হয় নাই, মানে এভাৰেজ স্পীড আমি 12 পালোঁ, যে এই কেছ টুটো যেতিয়া সি গ'ল, তাক কি লাগিলে, 5 মিনিট বেছি লাগিলে কভাৰ কৰিবলৈ, হয় না? সি 15 কিলোমিটাৰ পাৰ আৱাৰত গ'ল, আকৌ ঘূৰি আহিলে 10 কিলোমিটাৰ পাৰ আৱাৰত, তাক কিমান সময় লাগিলে, 5 মিনিট তাক বেছি লাগিলে, হয় নাই? এই চাওক, কেছ টুত তাৰ কিমান পাৰ্ট আছিলে, 7 পাৰ্ট টাইম লাগিলে, কেছ ওৱানত তাক 6 পাৰ্ট টাইম লাগিছিলে, নহয় জানো? চ' কিমান বেছি লাগিলে, হয় নাই? কিমান বেছি লাগিলে, 1 পাৰ্ট বেছি লাগিলে। এই 1 পাৰ্ট টাইম যে বেছি লাগিলে, সেইটোৰ ভেলু কি হয়, 5 মিনিট হয়। ঠিক আছে, এতিয়া আমি কি কৰিলোঁ, 1 পাৰ্টৰ ভেলু আমি পাই গ'লোঁ। এতিয়া আমি যিকোনো এটা কেছত আমি পুট কৰি দিলে হ'ল। ছাপ'জ আপুনি এইটো কেছ ওৱানতে পুট কৰিলোঁ, 1 পাৰ্টৰ ভেলু যদি 6 মিনিট হয়, তে 6 পাৰ্টৰ ভেলু কিমান আহিব, 30 মিনিটছ। 30 মিনিটছ মানে কি, আধা ঘণ্টা। ঠিক আছে, এতিয়া প্ৰথম কেছত তাৰ স্পীড কিমান আছিলে, উলিয়াব কি দিছে, উলিয়াব দিছে ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন এক্স এণ্ড ৱাই, হয় নাই? ডিষ্টেঞ্চ মানে কি, ডিষ্টেঞ্চ মানে স্পীড ইনটু টাইম। প্ৰথম কেছত তাক স্পীডটো কিমান দিয়া আছিলে, 14 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছিলে, 14 কিলোমিটাৰ। সি টোটেল
ডিষ্টেঞ্চটো কভাৰ কৰিবলৈ টাইম তাক কিমান লাগিলে? আধা ঘণ্টা লাগিলে। টোটেল ডিষ্টেঞ্চ কিমান আহি গ'ল? 7 কিলোমিটাৰ। বুজিলে? চ' আপোনালোকে যদি এই 7 কিলোমিটাৰটো এনচাৰটো মাৰি থৈ আহে, আপোনালোকে 0 পাব। ঠিক আছে, 0 পাব। কিয় 0 পাব? কাৰণ এই যে 7 কিলোমিটাৰ ডিষ্টেঞ্চটো পালোঁ, এই ডিষ্টেঞ্চটো কি ডিষ্টেঞ্চ আছিলে? ই ইয়াৰ পৰা গ'ল, আকৌ ঘূৰি আহিলে, হয়নে নহয়? আমি যে এই টাইমটো পালোঁ, টাইমটো আমি 5 মিনিটছ তাক বেছিকৈ লাগিলে। বেছিকৈ কেতিয়া লাগিলে? সি গৈ পিনে এক্সৰ পৰা ৱাই গৈ পিনে আকৌ ঘূৰি আহি পিনে এক্স পালে। ইমানখিনি ডিষ্টেঞ্চ সি কভাৰ কৰাৰ পিছতহে সি 5 মিনিটছ তাৰ দেৰি লাগিলে। মানে আমি যে টাইমটো লৈছোঁ, এই টাইমটো 5 মিনিটছ ই বেছিকৈ ল'লে। এই টাইমটো কি হৈ গ'ল? সি গৈ পিনে ঘূৰি অহা টাইমটোহে আমি লৈছোঁ। ঠিক আছে, এই টাইমটো যে পালোঁ আমি আধা ঘণ্টা, এই আধা ঘণ্টাত সি কি কৰিলে? সি গ'লেও গৈ পিনে ঘূৰিও আহিলে, হয় নহয়? চ' এই যোনটো ডিষ্টেঞ্চ, এই 7 কিলোমিটাৰ, এই 7 কিলোমিটাৰ আমি কি পাইছোঁ? যে ই এক্সৰ পৰা ৱাইলৈ গ'ল, আকৌ ঘূৰি আহি পিনে এক্স পালে, তেতিয়াহে 7 কিলোমিটাৰ। ঠিক আছে, চ' একচুৱেল যোনটো এক্সৰ পৰা ৱাই যোনটো ডিষ্টেঞ্চ হ'ব, হয়নে? এক্সৰ পৰা ৱাই যোনটো ডিষ্টেঞ্চ হ'ব, সেইটো আচলতে 7 কিলোমিটাৰৰ আধাহে হ'ব। কাৰণ এইটো আমাৰ কি হ'ল? 7 কিলোমিটাৰটো সি গৈছে, ঘূৰিও আহিছে, মানে ডিষ্টেঞ্চটো দুবাৰ কেলকুলেট হৈছে। চ' একচুৱেল ডিষ্টেঞ্চ কিমান আহিব? 3.5 কিলোমিটাৰহে এনচাৰ হ'ব লাগিব। চ' এনচাৰটো কি হ'ব? এইটো কুৱেশ্যনৰ নান অফ দিছ হ'ব। 7 কিলোমিটাৰ ইজ দ্য ৰং এনচাৰ। নান অফ দিছ ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, চ' এইখিনিতে আমাৰ এভাৰেজ স্পীডৰ প্ৰব্লেমছখিনি আমি শেষ কৰিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। থেংক ইউ।